আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI যোৱা 28 অক্টোবৰতে এটা গুৰুত্বপূৰ্ণ বিষয় লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আমি DYFI দাবী কৰিছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত বেংক, ইন্স্যুৰেন্স, তৈলক্ষেত্ৰ, পোষ্ট অফিচ এই বিভাগসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত 100% স্থানীয় যুৱক যুৱতীক অসমৰ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিব লাগে সেই বিষয়টোলৈ আমি দৃষ্টিগোচৰ কৰিছিলো অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ। বৰ্তমান এই কথা পোহৰলৈ আহিছে আৰু সকলোৰে অভিজ্ঞতা হৈছে যে কেন্দ্ৰীয় প্ৰতিষ্ঠান এটাত যাওক, আপুনি বেংক এটাত যাওক, আপুনি পোষ্ট অফিচত যাওক, তাত দেখা গৈছে যে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে বৰ্তমান গুৰুত্বপূৰ্ণ পদসমূহ বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহত অধিষ্ঠিত হৈ আছে আৰু তাৰ ফলত সাধাৰণ মানুহৰ যথেষ্ট অসুবিধা হৈছে কাৰণ বেংক, পোষ্ট অফিচ, ইন্স্যুৰেন্স এই ডিপাৰ্টমেন্ট বিলাকৰ লগত সাধাৰণ মানুহৰ সদায় লেনদেন হৈ থাকে। সেইকাৰণে এই কথাটো একেবাৰে প্ৰকট হৈ আহিছে কাৰণ দেখা গৈছে যে বৰ্তমান অসমত গোটেই যিসমূহ এই বেংকৰ প্ৰতিষ্ঠানসমূহ আছে তাত নিযুক্তি পোৱা এক বৃহৎ অংশ হৈছে বহিৰাজ্যৰ প্ৰাৰ্থী। এটা তথ্য পোহৰলৈ আহিছে যে উত্তৰ পূৰ্বাঞ্চলৰ 600 জুনিয়ৰ এছিষ্টেণ্ট SBI 600 জুনিয়ৰ এছিষ্টেণ্টৰ 360 গৰাকী অৰ্থাৎ 60%ই বৰ্তমান বহিৰাজ্যৰ। এই বিষয়টো আমি যথেষ্ট ইয়াতে উদ্বিগ্নতা প্ৰকাশ কৰিছো আৰু আমি দাবী জনাও যে যিখন চৰকাৰে থলুৱাৰ কথা কৈ থাকে, যিখন চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ থাকে, বৰ্তমান সেই চৰকাৰখনে অসমৰ যুৱক যুৱতীৰ প্ৰতি পিঠি দিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ যি নীতি সেই নীতি সলনি কৰাৰ প্ৰয়োজন আছে। যোৱা সময়ত বিভিন্ন ক্ষেত্ৰত দেখা গৈছিল যে নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যুৱক যুৱতীক গুৰুত্ব দিয়াৰ বাবে PRCৰ প্ৰয়োজন হৈছিল অথবা স্থানীয় ভাষা জনাৰ বিষয়টো অনা হৈছিল। এতিয়া তেনে কোনো ধৰণৰ বৰ্তমান ব্যৱস্থা নাই। পূৰ্বতে মেট্ৰিকত অসমীয়াকে ধৰি অসমৰ অফিচিয়েল লেংগুৱেজৰ বিষয়টো আহিছিল, এতিয়া কোনো ধৰণৰ কথা নাই। এই ফলত এক ভয়ানক পৰিস্থিতিলৈ গোটেই বিষয়টো গতি কৰিছে। আমাৰ সাধাৰণ মানুহে এতিয়া বেংক এটাত গৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয়, ভাষাৰ সমস্যাৰ সন্মুখীন হয় আৰু কেৱল সেয়াই নহয়, অসম যিহেতু ভাৰতবৰ্ষৰ এখন অন্যতম পিছপৰা ৰাজ্য আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আগবঢ়াই নিয়াটো কেন্দ্ৰীয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি হ'ব লাগে। তেনে সময়ত অসমৰ যুৱক যুৱতীক অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানসমূহ বেংক, ইন্স্যুৰেন্স, পোষ্টেল, তৈলক্ষেত্ৰকে ধৰি তাৰ যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত তাত 100% অসমৰ যুৱক যুৱতীক নিযুক্তি দিব লাগিব। এই দাবী আমি DYFIৰ অসম ৰাজ্যিক কমিটিয়ে উত্থাপন কৰিছো আৰু আগন্তুক সময়ত এই বিষয়ক লৈ পেলাই আমি জনমত গঢ়ি চৰকাৰক আমি হেঁচা কৰিম কাৰণ এইখন চৰকাৰে অসমৰ মানুহক বৰ্তমান প্ৰতাৰণা কৰি আহিছে। এইখন চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ কথা কয়, এইখন চৰকাৰে এক্ট ইষ্ট পলিচিৰ কথা কয়, কিন্তু উত্তৰ পূৰ্বাঞ্চল আৰু অসমক প্ৰতাৰণা কৰিছে কাৰণ বৰ্তমান অসমৰ বেংকসমূহত ঝাৰখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, তেলেংগানা, সাউথৰ তামিলনাডুৰ পৰা আৰম্ভ কৰি ৰাজস্থান, গুজৰাট, দিল্লী বিভিন্ন ঠাইৰ প্ৰাৰ্থীসমূহে ভৰি পৰিছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ লগত পাব্লিকৰ এটা সাংঘাতিক লেনদেন থাকে। তেনে সময়ত অসমৰ মানুহ বিপদত পৰিছে আৰু আমি এই দাবীক লৈ পেলাই 100% অসমৰ যুৱক যুৱতীক কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিষ্ঠানসমূহৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিব লাগিব 100% অসমৰ যুৱক যুৱতীক। সেই দাবীক লৈ আমি আগন্তুক সময়ত এক জনমত গঢ়ি তুলিম, বৃহৎ জনমত গঢ়ি তুলি আমি বিজেপি চৰকাৰখনক বাধ্য কৰাম যাতে তেওঁলোকে এই ধৰণৰ অসম বিৰোধী পদক্ষেপৰ পৰা যাতে বিৰত থাকে আৰু তাৰ বাবে সকলো যুৱক যুৱতী আৰু ৰাইজক আগবাঢ়ি অহাৰ কাৰণে আমি আহ্বান জনাইছো।